আজি আমি মানুহৰ ৰেচনতন্ত্ৰৰ বিষয়ে ডিছকাছ কৰিলোঁ। চাওঁ ষ্টুডেণ্টসকল কি শিকিলে। মনালিছা, তুমি কোৱা প্ৰাণীৰ প্ৰধান বৰ্জিত দ্ৰব্যসমূহ কি কি? শ্বসনত কাৰ্বন ডাই অক্সাইড উৎপন্ন হোৱাৰ লগতে নাইট্ৰজেন জাতীয় দ্ৰব্য যেনে এমনিয়া, ইউৰিয়া আৰু ইউৰিক এচিড উৎপন্ন হয়। প্ৰাণীৰ ৰেচন কাক বোলে? যি প্ৰক্ৰিয়াত বিপাকত সৃষ্টি হোৱা অলাগতিয়াল দ্ৰব্যসমূহ বাহিৰলৈ আঁতৰাই পঠিওৱা হয় তাকে ৰেচন বোলে। বহা। তুমি কোৱা মেৰুদণ্ডী প্ৰাণীৰ ৰেচন অংগটোৰ নাম কি? তেজৰ বৃক্ক। মানুহৰ প্ৰধান ৰেচন দ্ৰব্যটোৰ নাম কি? ইউৰিয়া। তুমি কোৱা মানুহৰ বৃক্কৰ কাম কি? বৃক্কত তেজ পৰিশোধিত হয়। ঠিক আছে, বহা। তুমি কোৱা মানুহৰ ৰেচনতন্ত্ৰ কিহেৰে গঠিত? মানুহৰ ৰেচনতন্ত্ৰ এজৰ বৃক্ক, এজৰ মূত্ৰনলী, এটা মূত্ৰাশয় আৰু এটা মূত্ৰপথৰে গঠিত। স্তন্যপায়ী প্ৰাণীৰ বৃক্ক দুটাই প্ৰতি 24 ঘণ্টাত প্ৰায় কিমান লিটাৰ তৰল প্ৰতিস্ফুত কৰে? 180 লিটাৰ। বহা। তুমি কোৱা অপহৰণ কাক বোলে? বৃক্ক বিকল হয় আৰু বৰ্জিত দ্ৰব্যসমূহ তেজত জমা হ'বলৈ আৰম্ভ কৰে। এনে অৱস্থাত কৃত্ৰিম বৃক্কৰ দ্বাৰা সময়ে সময়ে তেজৰ পৰিশোধন কৰিবলগীয়া হয়। এনে ধৰণে পৰিশোধন কৰা প্ৰণালীক অপহৰণ বোলে। এজন প্ৰাপ্তবয়স্ক মানুহে 24 ঘণ্টাত কিমান লিটাৰ প্ৰস্ৰাৱ ত্যাগ কৰে? 1 পৰা 1.8 লিটাৰ। বহা। তুমি কোৱা প্ৰস্ৰাৱত কি কি বৰ্জিত দ্ৰব্য থাকে? প্ৰস্ৰাৱত 95% পানী, 2.5% ইউৰিয়া আৰু 2.5% আন বৰ্জিত দ্ৰব্য থাকে। ঠিক আছে, বহা। তুমি কোৱা বৃক্ক কিহৰ দ্বাৰা গঠিত? বৃক্ক নেফ্ৰনৰ দ্বাৰা গঠিত। বহা। কিমান লিটাৰ জলীয় ৰেচন পদাৰ্থ প্ৰস্ৰাৱ ৰূপে দেহৰ পৰা বাহিৰ কৰি দিয়ে? 1.5 লিটাৰ।